গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম পুনৰালোচনাৰ দ্বিতীয় খণ্ডত থকা বৰ্গ আৰু বৰ্গমূলৰ ওপৰত তেনেহলে আহা আমি আলোচনা কৰো এতিয়া বৰ্গ কি হয় একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি পোৱা পূৰণফল একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি পোৱা পূৰণফল মানে আমি 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাওঁ গতিকে 1 ৰ বৰ্গ কিমান হৈ যাব 1 ৰ বৰ্গ 1 2 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাই যাওঁ 4 গতিকে 2 ৰ বৰ্গ কিমান হৈ যাব 4 ধৰিব পাৰিছা আৰু 5 ৰ বৰ্গ কি হ'ব বাৰু 5 * 5 মানে 25 7 ৰ বৰ্গ 7 * 7 49 এটো ভালকে চাবা তোমালোকে কি কোৱা হৈছে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি পোৱা পূৰণফল একেটা সংখ্যাকে 7 কে আমি দুবাৰ পূৰণ কৰিছো 5 ক দুবাৰ পূৰণ কৰিছো 2 ক দুবাৰ পূৰণ কৰিছো কিন্তু আমাক এটো কোৱা নাই যে কোনোবা এটা সংখ্যাৰ লগত 2 পূৰণ কৰি পোৱা পূৰণফলটো এটো যদি তোমালোকে কৰি থৈ আহা বৰ্গ উলিয়াবলৈ দুটো যদি তোমালোকে এনেকে কৰি থৈ আহা তেনেহলে কিন্তু ভুল হ'ব গম পাইছা ইমানখিনলৈকে এতিয়া আমি বৰ্গৰ কিছুমান ধৰ্মৰ বিষয়ে এটা এটাকৈ আলোচনা কৰি যাম বৰ্গ সংখ্যাৰ এককৰ ঘৰত কিছুমান নিৰ্দিষ্ট অংকহে থাকিব এককৰ ঘৰত কিছুমান নিৰ্দিষ্ট অংকহে থাকিব তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ধৰা 1 2 3 4 5 6 7 8 9 ইয়াৰ ভিতৰত গোটেই কেইটা সংখ্যা থাকিলে যে কোনোবা এটা সংখ্যা আমি বৰ্গ সংখ্যা হ'ব হেতু আমি ক'ব নোৱাৰো গতিকে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি কি অংক থাকিব পাৰে হে আমি এতিয়া আলোচনা কৰিম চাই লম আমি কেনেকৈ গম পাম আমি 1 ৰ লগত 1 পূৰণ কৰিলে পাওঁ 1 2 ৰ লগত 2 4 3 ৰ লগত 3 9 4 ৰ লগত 4 16 5 ৰ লগত 5 25 6 ৰ লগত 6 36 7 ৰ লগত 7 49 8 ৰ লগত 8 64 9 ৰ লগত 9 81 10 ৰ লগত 10 100 10 ৰ লগত 10 100 এতিয়া তোমালোকে মনত ৰাখিবলগীয়া কথাটো হৈছে কি যে যিকোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত কোনকিটা সংখ্যা থাকিব পাৰিব জানানে ইয়াৰ এককৰ ঘৰত এই বৰ্গ সংখ্যাখিনি এককৰ ঘৰত যোনকিটা সংখ্যা আছে সেইকিটাহে যিকোনো বৰ্গ সংখ্যাৰ এককৰ স্থানত অকল সেইকিটা অংকহে থাকিব পাৰিব 1 4 9 6 5 আকৌ এটো 6 গতিকে আমি এবাৰে ধৰিম তাৰ পিছত আকৌ 9 ৰিপিট হৈছে 4 1 0 মানে আমি কি কি দেখিলো 1 4 5 6 9 আৰু 0 এইকেইটা সংখ্যাহে থাকিব পাৰিব এককৰ স্থানৰ কথা কৈছো দেই মই বাকি স্থানৰ কথা কোৱা নাই এককৰ স্থানত যিকোনো সংখ্যাৰে যিমান ডাঙৰ সংখ্যাই নকৰা লাগিলে তুমি 1 0 0 5 9 8 6 7 ইয়াৰ শেষৰ অংকটো কি আছে 7 7 ৰ স্কয়াৰ কৰিলে আমি কিমান পাওঁ 49 তাৰ এককৰ স্থান কি 9 গতিকে এই সংখ্যাটোক যদি আমি স্কয়াৰ কৰো ইয়াৰ যদি বৰ্গ কৰো বৰ্গৰ এককৰ স্থানত কি থাকিব জানানে 9 থাকিব তোমালোকে উলিয়াই দিব পাৰিবা যিমানেই ডাঙৰ সংখ্যা নিদিয়ক তোমালোকে বাকিখিনি গম নাপালো কি গম পাবা জানানে ক্যালকুলেশন নকৰাকে যে এককৰ ঘৰৰ অংকটো কিমান হ'ব ঠিক আছে ধৰিব পাৰিছা অলপ আগতে মই ভুলতে তোমালোকৰ আগত কৈ পালো যে এককৰ ঘৰত বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি কি সংখ্যা থাকিব পাৰে সংখ্যা নহয় অংক হ'ব হেতু ঠিক আছে গতিকে এককৰ ঘৰত কি কি অংক থাকিব পাৰিব জানানে 1 4 5 6 9 আৰু 0 ধৰিব পাৰিছা একিটাৰ বাহিৰে যদি বেলেগ অংক থাকে তেনেহলে কি হ'ব সেই সংখ্যাটো বৰ্গ সংখ্যা নহব কাৰণ যিকোনো দুটা একে সংখ্যা পূৰণ কৰি আমি সেইকিটা সংখ্যা নাপাওঁ ঠিক আছে ইয়াত এতিয়া বাকি কি কি ৰল 1 4 5 6 9 আৰু 0 হয়নে
2 বাকি থাকিল 3 বাকি থাকিল 1 2 3 4 5 6 7 বাকি থাকিল 8 বাকি থাকিল 9 আৰু 0 আছে গতিকে কোনোবা এটা সংখ্যাৰ এককৰ ঘৰত যদি থাকে 2 3 7 আৰু 8 যদি থাকে বৰ্গ সংখ্যা দেই কোনো এটা দিয়া আছে ধৰা এইকেইটা বৰ্গ সংখ্যা কোনটো বৰ্গ সংখ্যা হয় বা কোনটো বৰ্গ সংখ্যা নহয় তোমালোকে চিনাক্ত কৰা তাৰ যদি কোনবা এটা তোমালোকে এককৰ স্থানত এইকেইটা অংক যদি দেখা তেনেহলে গম পাবা যে বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় আৰু যদি এইকেইটা অংক থাকে তেনেহলে বৰ্গ সংখ্যা হয় ধৰিব পাৰিছা কিয় এইকেইটা অংক থাকিব মইতো তোমালোকক দেখুৱাই দিছো গম পাইছা কিহৰ কাৰণে থাকিব আৰু যদি 2 3 7 8 যদি থাকে তেনেহলে কি হ'ব তোমালোকে এককৰ ঘৰৰ অংকটো চাই গম পাই যাবা যে এটো বৰ্গ সংখ্যা নহয় ইমানখিনিলৈকে ক্লিয়াৰ সকলোৰে এতিয়া আৰু এটা আমি নতুন কথা শিকিম বৰ্গ সংখ্যাত কি হয় জানানে যুগ্ম সংখ্যক শূন্যহে থাকে বৰ্গ সংখ্যাত সদায় যুগ্ম সংখ্যক শূন্যহে থাকে এতিয়া আমি সংখ্যাৰ ক্ষেত্ৰটো গম পাই গলো এতিয়া ধৰা 0 থাকিলেও নহব যদি 0 আছে 0 থাকিলেও নহব এতিয়া 10 টো কিন্তু বৰ্গ সংখ্যা নহয় 10 টো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াত কেইটা শূন্য আছে বাৰু এটা হয়নে এটা শূন্য আৰু একটো কি হয় অযুগ্ম গতিকে কি ক'ব পাৰো আমি অযুগ্ম সংখ্যক শূন্য আছে অযুগ্ম সংখ্যক শূন্য আছে হয়নে গতিকে কি হ'ব জানানে 10 টো বৰ্গ সংখ্যা নহয় কিন্তু 100 টো আকৌ হ'ব 100 টোত কেটা আছে বাৰু দুটা শূন্য গতিকে কি হ'ব বৰ্গ সংখ্যা হ'ব যদি 3টা শূন্য থাকে তেনেহলে নহব যদি 4টা শূন্য থাকে তেনেহলে হ'ব 5টা থাকিলে নহব 6টা থাকিলে হ'ব 7টা থাকিলে নহব 8টা থাকিলে হ'ব এতিয়া চাবা আমি বৰ্গ সংখ্যাটো কি শিকিলো কিন্তু এতিয়া বৰ্গমূল কিটো আমি জানিব লাগিব নহয় জানো বৰ্গ সংখ্যা আমি কি পালো যে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি পোৱা পূৰণফলটো কি সেই সংখ্যাটোৰ বৰ্গ সংখ্যা বুলি কয় এতিয়া কি হ'ব একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি আমি কি পাইছিলো বৰ্গ গতিকে আমি কি কওঁ যে 2 ৰ বৰ্গ কিমান 2 ৰ বৰ্গ 4 এতিয়া যদি আমি এটো উল্টাই দিও তেনেহলে কি হৈ যাব 4 ৰ বৰ্গমূল 2 ধৰিব পাৰিছা বৰ্গ সংখ্যাৰ বৰ্গমূল হেতু সংখ্যা হৈ যাব যোন দুটা একে সংখ্যা পূৰণ কৰি আমি সেই বৰ্গ সংখ্যাটো পাইছো তাৰে এটা সংখ্যা সেই বৰ্গ সংখ্যাটোৰ কি হৈ যাব বৰ্গমূল ঠিক আছে যি দুটা একে সংখ্যা পূৰণ কৰি আমি বৰ্গ সংখ্যাটো পাইছো সেই দুটা সংখ্যাৰ যিকোনো এটা সংখ্যাই এই বৰ্গ সংখ্যাটোৰ বৰ্গমূল হ'ব ধৰিব পাৰিছা মই লিখাই দিছো ৰবা যি দুটা একে সংখ্যা পূৰণ কৰি আমি বৰ্গ সংখ্যাটো পাওঁ তাৰে যিকোনো এটাক বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি
ৱা হয় এটো মই নিজৰ ভাষাত লিখাই দিছো তোমালোকে যাতে বুজিবলৈ সুবিধা হয় তোমালোকে সাইডত ষ্টাৰ মাৰ্ক দি প্লাই লিখি ৰাখিব পাৰা নিজৰ বুজিবৰ কাৰণে যি দুটা একে সংখ্যা পূৰণ কৰি আমি বৰ্গ সংখ্যা পাও তাৰে যিকোনো এটা বৰ্গ সংখ্যাটো কি বুলি কোৱা হয় বৰ্গমূল বুলি কোৱা হয় এতিয়া আমি 2 দুগুণ 4 পালো গতিকে 4 ৰ বৰ্গমূল কি হৈ যাব 4 ৰ বৰ্গমূল হৈ যাব 2 হয় এতিয়া ধৰা আমি পালো 6 6 গুণ 36 গতিকে 36 ৰ বৰ্গমূল কি হৈ যাব 6 ধৰিব পাৰিছা যি দুটা একে সংখ্যা পূৰণ কৰি আমি বৰ্গ সংখ্যাটো পাও তাৰে যিকোনো এটা বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি কোৱা হয় ক্লিয়াৰ হৈছে ইমানখিনিলৈকে এতিয়া বৰ্গমূলটোক ৰুট ওভাৰ চিন দি বুজোৱা যায় তোমালোকেতো এটো নিশ্চয় জানাই 4 ৰ বৰ্গমূল আমি লিখি নাথাকো আৰু 4 ৰ ধৰা বৰ্গমূল কি হ'ব 2 আমি এটো সম্পূৰ্ণ বাক্যটো লিখি নাথাকো ইয়াক এডাল চিনৰ সহায়ত বুজাও যদি এডাল চিন থাকে আমি কি বুজিম যে আমাক বৰ্গমূল উলিয়াব দিছে এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব দিছে গতিকে কিমান হৈ যাব 2 তাৰ পাছত ধৰা √16 কিমান হৈ যাব 4 কাৰণ আমি 4 ৰ লগত 4 পূৰণ কৰি পাও 16 আৰু 2 ৰ লগত 2 পূৰণ কৰি পাও 4 ধৰিব পাৰিছা 2 ৰ লগত 2 পূৰণ কৰি আমি পাও 4 আৰু 4 ৰ লগত 4 পূৰণ কৰি পাও আমি 16 গতিকে 4 ৰ বৰ্গমূল কিমান হৈ যাব 2 আৰু 16 ৰ বৰ্গমূল হৈ যাব 4 ধৰিব পাৰিছা তাৰ পাছত ধৰা 9 ৰ বৰ্গমূল কিমান হৈ যাব 3 কাৰণ 3 * 3 কৰিলে আমি কিমান পাও 9 ক্লিয়াৰ হৈছে বৰ্গমূলক আমি এটো চিন দি বুজাও এনেকৈ আমি লিখি নাথাকো দীঘলীয়াকে 4 ৰ বৰ্গমূল এতিয়া যদি 4 ৰ ওপৰত এটো চিন দি দি আমি কি বুজিম যে 4 ৰ বৰ্গমূল আমাক খুদিছে 4 ৰ বৰ্গমূল উলিয়াবলৈ দিছে ঠিক আছে এতিয়া চাবা নেক্সট পইণ্টটো প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰে কি হয় প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰে বা বৰ্গ সংখ্যাৰে কি হয় সংখ্যাৰে দুটা বৰ্গমূল থাকে এটা হৈছে দুটা বৰ্গমূল থাকে তাৰে এটা কি জানানে এটা ধনাত্মক আৰু এটা ঋণাত্মক এতিয়া 16 ৰ বৰ্গমূল বুলি যদি কয় 16 ৰ বৰ্গমূল বুলি যদি কয় তেনেহলে কি আহিব জানানে এটা আহিব 4 মানে +4 আৰু এটা আহিব -4 কাৰণ আমি 4 ধৰা 4 পূৰণ 4 কৰিলো এই দুটাৰ আগত একো চিন নাই মানে কি আছে প্লাস চিন আছে প্লাস চিনটো আমি নিলিখো হয়নে 4 গুণ কিমান পালো 16 তাৰ পাছত আকৌ যদি তোমালোকে -4 * -4 কৰা তেনেহলো 16 পাবা কিন্তু 16 পাবা কেনেকৈ পাবা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব ধৰিব পাৰিছা তেনেকৈ ধৰা 8 8 গুণ 64 হয়নে -8 * -8 কৰিলেও কিন্তু 64 পাবা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰে কি থাকে দুটা বৰ্গমূল থাকে এটা হৈছে ধনাত্মক আৰু এটা হৈছে ঋণাত্মক আমি এটো চিন যেতিয়া ইউজ কৰো এটো চিন যেতিয়া ব্যৱহাৰ কৰো তেতিয়া আমি কি কৰো জানানে ধনাত্মক বৰ্গমূলৰ কথাহে বুজাও ধনাত্মক বৰ্গমূলৰ কথাহে বুজাও ই সদায় কি বুজাব ধনাত্মক বৰ্গমূলটোৰ কথাহে বুজাব ধৰা 100 আছে তেতিয়া আমি কি লিখিম অকল ধনাত্মক বৰ্গমূলটো মানে প্লাস থাকা আগত প্লাস থাকাত আমি বৰ্গমূলটোহে লিখিম কিন্তু আসলতে কি হয় সংখ্যাবিলাকৰ পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ কি হয় জানানে ধনাত্মক আৰু ঋণাত্মক দুটা বৰ্গমূল থাকে কিন্তু এডাল চিনে কি বুজায় অকল ধনাত্মক বৰ্গমূলটোহে বুজায় অনুশীলনী আৰটো সোৱা প্ৰথম কোৱেশ্চনটো কি দিছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব ফাৰ্স্ট টু সোৱা কি আছে নাম্বাৰ 1 কি আছে 272 তোমালোকে এখিনি মুখতে কৰিব পাৰিব লাগে এককৰ ঘৰত কি আছে 272 এককৰ ঘৰত মানে কি আছে 2 আছে গতিকে 2 দুগুণ কিমান হ'ব 4 গতিকে বৰ্গ সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 4
272 গতিকে ইয়াৰ এককৰ স্থানত কি আছে 2 হয়নে 2 ৰ বৰ্গ কিমান 2 যদি আমি বৰ্গ কৰো কিমান পাও 4 এতেকে 272 ৰ ডাইৰেক্ট তোমালোকে আনসাৰ লিখিলে হল উত্তৰ হিচাপে লিখি 272 ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব 4 থাকিব এককৰ স্থানত কি থাকিব 4 থাকিব ধৰিব পাৰিছা তাৰ পাছত আছে নাম্বাৰ 2 কি আছে চোৱা নাম্বাৰ 2 আছে কি চোৱা 79 গতিকে এককৰ স্থানত কি আছে 9 আছে 9 9 গুণ কিমান 81 81 আকৌ এককৰ স্থান কিমান 79 আছিল সংখ্যাটো হয়নে এককৰ স্থানৰ অংকটো 9 9ক আমি 99 যদি পূৰণ কৰো 9ৰ বৰ্গ কিমান হ'ব 81 হয়নে 81ৰ এককৰ স্থানত কি আছে 1 গতিকে 79ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব 1 নাথাকিবনে সেকেন্ডটো দিয়া আছে 79 79ৰ বৰ্গৰ এককৰ স্থানত 1 থাকিব 1 থাকিব 9 9 গুণ 81 হয় কিন্তু তাৰ আমি এককৰ স্থানৰ সংখ্যাটোহে আমি লম আকৌ এককৰ স্থানৰ সংখ্যাটোহে অংকটোহে সৰি এককৰ স্থানৰ অংকটোহে গুৰুত্বপূৰ্ণ কিন্তু গোটেই সংখ্যাটো গুৰুত্বপূৰ্ণ নহয় একক দশক শতক গোটেই সংখ্যাটো গুৰুত্বপূৰ্ণ আমাৰ কাৰণে নহয় অকল এককৰ স্থানৰ অংকটো আমি চাব লাগিব তাৰ পাছত আছে চোৱা 400 400ৰ বৰ্গ কৰিলে কি হ'ব চোৱা এতিয়া 400ত কেটা শূন্য আছে বাৰু দুটা শূন্য আছে গতিকে ইয়াৰ বৰ্গ কৰিলে যদি দুটা শূন্য থাকে তেনেহলে বৰ্গ কৰিলে কেটা শূন্য থাকিব জানানে 4টা শূন্য থাকিব ঠিক আছে শূন্য ইয়াৰ এককৰ স্থানত কি আছে শূন্য আছে গতিকে 400ৰ বৰ্গৰ এককৰ স্থানত কি হ'ব শূন্যই হ'ব কিন্তু মই তোমালোকে জানিবৰ কাৰণেহে এক্সট্ৰাকে কৈছো এটো ইয়াত কেটা শূন্য আছে দুটা শূন্য আছে তেনেহলে বৰ্গ সংখ্যাটোৰ কেটা শূন্য থাকিব 4টা শূন্য যদি ধৰা এটা শূন্য থাকে যদি এটো 400 নহয় পেলাই যদি 40 হলহেতেন এটা শূন্য যদি থাকিলে হয় তেনেহলে বৰ্গ কৰাৰ পাছত কেটা শূন্য থাকিব জানানে দুটা শূন্য তাৰ পাছত ধৰা তিনিটা থাকিলে তিনিটা যদি শূন্য থাকে তেনেহলে বৰ্গ কৰাৰ পাছত কেটা থাকিব বাৰু ছটা শূন্য ধৰিব পাৰিছা এনেকে গৈ থাকিব এটা শূন্য থাকে এটাৰ পৰা দুটা হল দুটা থাকোতে 4টা হল তিনিটা থাকোতে হল 6টা 4টা থাকোতে হ'ব 8টা 5টা থাকিলে হ'ব 10টা ধৰিব পাৰিছা ক্ৰমটো দুগুণ দুগুণ হৈ গৈ আছে শূন্যৰ সংখ্যাটো দুগুণ হ'ব ইয়াত দুটা আছে গতিকে বৰ্গ সংখ্যাটোত কেটা হ'ব শূন্য 4টা হ'ব আমাক সুধিছিলে কোৱেশ্চনটো যে এককৰ স্থানত 400ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব শূন্য থাকিব হেতু আমি পাই গলো এখিনি তোমালোকৰ মই এক্সট্ৰাকে কৈছো কথাখিনি তোমালোকে যদি মনত ৰাখিব পৰা তোমালোকৰ ইজি হ'ব পিছত ধৰিব পাৰিছা তাৰ পাছত চোৱা 2637 সংখ্যাটো অলপ ডাঙৰ দেখি তোমালোকে ভয় খাব নালাগে এককৰ স্থানত কি আছে 7 আছে গতিকে 7ৰ বৰ্গ কিমান 7 7 গুণ 49 49ৰ এককৰ স্থানত আকৌ কি আছে 9 গতিকে 2637 বৰ্গৰ এককৰ স্থানত কি থাকিব 9 থাকিব 9 থাকিব ক্লিয়াৰ নে এতিয়া চোৱা আমাক কি সুধিছে নাম্বাৰ 2 তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ইয়াৰ মই তোমালোকক 400 লৈকে 400ৰ আনসাৰটো মই লিখি নিদিলো আৰু 2637ৰ আনসাৰটো মই লিখি দিয়া নাই সেই দুটা তোমালোকে নিজে লিখি ল'ব পাৰিবা বুলি মই ভাবিছো কাৰণ মই দুইটা দেখাই দিছো একেবাৰে ইজি হয় আৰু মই কৈয়ে দিছো অলৰেডি তোমালোকক আনসাৰ এতিয়া চাবা কোৱেশ্চন নাম্বাৰ 2 কি আছে কোৱেশ্চন নাম্বাৰ 2 কি আছে চাবা তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ
কি আমি এতিয়া কি সংখ্যা থাকিলে বৰ্গ হয় বুলি পাইছিলো 1 4 5 6 9 আৰু 0 1 4 5 6 9 আৰু 0 কি সংখ্যা থাকিলে পূৰ্ণবৰ্গ নহয় তাৰ মানে বাকি থকা সংখ্যা কেইটা থাকিলে কি হ'ব পূৰ্ণবৰ্গ নহব হয়নে 2 3 7 8 2 3 7 8 এইকেইটা সংখ্যা থাকিলে কি হ'ব জানানে পূৰ্ণবৰ্গ বা বৰ্গ পূৰ্ণবৰ্গ মানে হৈছে বৰ্গ পূৰ্ণবৰ্গ কি হ'ব নহব গতিকে আমি সংখ্যা কেইটা চাও কি আছে সোৱা ফাৰ্স্ট সংখ্যাটো 1057 গতিকে কি হ'ব এককৰ স্থানত 7 আছে গতিকে এককৰ স্থানত 7 থাকাৰ কাৰণে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ নহব তাৰ পাছত সোৱা কি আছে 2 নম্বৰটো কি আছে 7928 গতিকে তাৰ এককৰ স্থানত কি আছে সোৱা 8 আছে 8 আছে হয়নে গতিকে 8 থাকিলে পূৰ্ণবৰ্গ হয় জানো নহয় 2 আছে থাৰ্ড সংখ্যাটো 222 গতিকে 2 থাকিলে পূৰ্ণবৰ্গ নহয় 640 আছে কি আছে সোৱা 640 মই কথনি কৈছিলো নে যে পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ কি হয় যুগ্ম সংখ্যক শূন্য থাকিব লাগিব 640 শূন্য আছে নথকা নহয় শূন্য আছে কিন্তু কেটা শূন্য আছে এটা একটো কি অযুগ্ম সংখ্যক শূন্য থাকিলে কি পূৰ্ণবৰ্গ সংখ্যা নহয় যদি 6400 থাকিলেতেন তেনেহলে এটো কি হলতেন পূৰ্ণবৰ্গ সংখ্যা হলতেন পূৰ্ণবৰ্গ হলহেতেন কিন্তু আছে কিমান 640 শূন্য কেটা আছে এটা গতিকে কি হ'ব পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াত অযুগ্ম সংখ্যক শূন্য আছে ধৰিব পাৰিছা অযুগ্ম সংখ্যক শূন্য আছে শূন্য থাকিলে প্ৰথম তোমালোকে শূন্য দেখিলেই তোমালোকে হেতু পূৰ্ণবৰ্গ হয় বুলি ধৰি নলবা শূন্য থাকাৰ পিছত তোমালোকে চাব লাগিব যে কেটা শূন্য আছে এটা আছে দুটা আছে তিনটা আছে চাৰিটা আছে এনে কেটা আছে যুগ্ম সংখ্যক নে অযুগ্ম সংখ্যক যদি যুগ্ম সংখ্যক শূন্য আছে তেনেহলে পূৰ্ণবৰ্গ হ'ব আৰু যদি যুগ্ম সংখ্যক শূন্য নাই অযুগ্ম সংখ্যক শূন্য আছে তেনেহলে পূৰ্ণবৰ্গ কিন্তু নহব শূন্য থাকিলেও পূৰ্ণবৰ্গ নহব এটো কথা তোমালোকে মাইন্ডত ৰাখিবা ঠিক আছে মই লাষ্টৰটো লিখাই দিছো অকল বাকি কিটাটো তোমালোকে গম পাইছাই 1 2 বাৰু লিখাই দিছো কেনেকে লিখিব লাগে তোমালোকে গম নাপাবা 1 2 সোৱা 1057 লিখিবা এককৰ ঘৰত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় এককৰ ঘৰত বা এককৰ স্থানত লিখিলেও হল 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় তেনেকৈ বাকি কিটাও তোমালোকে লিখিবা আনসাৰটো মই কৈ দিছো বাকি সজাই পৰাই তোমালোকে লিখিবা এটো কেনেকৈ লিখিব লাগে মই লিখি দেখাই দিছো আৰু এটো দেখালো এতিয়া মই লাষ্টৰটো দেখাম 642 কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় 640 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াত অযুগ্ম সংখ্যক শূন্য আছে ধৰিব পাৰিছা অযুগ্ম সংখ্যক শূন্য আছে মানে এটা শূন্য আছে ঠিক আছে এতিয়া যোৱা নাম্বাৰ 3 লে তলৰ সংখ্যা কেটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যা কেটাৰ বৰ্গ কিমান হ'ব বৰ্গ উলিয়াবলৈ দিছে গতিকে তোমালোকে কি কৰিব লাগিব 19 ৰ লগত 19 পূৰণ কৰি কিমান পোৱা উলিয়াব লাগিব তাৰ পাছত লিখিব লাগিব এটো মই কৰি দি আছো 361 এতেকে 19 ৰ বৰ্গ কিমান হ'ব 361 এনেকৈ তোমালোকে বাকি কেটাৰ বৰ্গ উলিয়াবা 37 ৰ বৰ্গ উলিয়াবলৈ দিছে গতিকে তোমালোকে কি কৰিব লাগিব 37 * 37 কৰিব লাগিব 53 * 53 কৰিব লাগিব
78 into 78 কৰিব লাগিব মই এটা কৰি দেখুৱাই দিছো তেনেকৈ তোমালোকে বাকি কিটা কৰিবা হেকিটা তোমালোকৰ হোমৱৰ্ক যেটো পূৰণ কৰিবহে লাগে গতিকে মই গুটেই কিটা বাৰে বাৰে কৰি দেখুৱা নাই এতিয়া সোৱা আসল অংকলে আমি আহিছো নাম্বাৰ 4 টো সোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা নাম্বাৰ 1 টো সোৱা কি দিয়া আছে 4 or number 1 to দিয়া আছে 1764 গতিকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াবলৈ হলে কি কৰিব লাগিব জানানে প্ৰথমতে ছুটি হৰণ পদ্ধতিৰে তাৰ কি কৰিব লাগিব আমি উৎপাদকখিনি উলিয়াই ল'ব লাগিব হেতু আমি কৰি লওঁ 1764 আৰু তোমালোকে কিছুমান সংখ্যা এনেকুৱা আছে যাক 2 ৰেও হৰণ যায় 3 ৰেও হৰণ যায় বা একেলগে 2-3টা সংখ্যাৰে হৰণ যায় তাৰ ভিতৰত তোমালোকে কোনটোৰে প্ৰথম আৰম্ভণি কৰিবা জানানে যোনটো সৰু সংখ্যা এতিয়া ধৰা কোনোবাটা সংখ্যাক 2 ৰেও হৰণ যায় 4 ৰেও হৰণ যায় 6 ৰেও হৰণ যায় কিন্তু আমি প্ৰথম লম কোনটো জানানে এই উৎপাদকখিনি উলিয়াবলৈ 2 টো আগ ধৰি লম ঠিক আছে এতিয়া সোৱা 1764 এককৰ ঘৰত কি আছে 4 আছে গতিকে এটো এটা কি যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যা যেতিয়া কিহেৰে হৰণ যাব 2 ৰে হৰণ যাবনে 3 ৰে হৰণ যোৱা ক্ৰাইটেৰিয়াটো কি আছিল তোমালোকৰ মনত আছিল নে বাৰু 3 ৰে কেতিয়া হৰণ যায় গুটে এই সংখ্যাটোৰ গুটেকিটা অংক আমি যোগ কৰি চাব লাগিব 1 7 8 8 6 14 14 4 18 হয়নে 18 18 আকৌ 8 1 9 গতিকে 9 3 ৰে হৰণ যায় গতিকে এই গুটেই সংখ্যাটোকে কি হ'ব 3 ৰেও হৰণ যাব 2 ৰেও হৰণ যায় সংখ্যাটো 3 ৰেও হৰণ যায় কিন্তু আমি লম 2 প্ৰথম লম আমি ঠিক আছে 2 আৰু 3 দুইটাৰে হৰণ যায় কিন্তু ইয়াৰ ভিতৰত সৰু কোনটো 2 গতিকে আমি 2 ৰে আৰম্ভণি কৰিম 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এতিয়া সোৱা এককৰ ঘৰত 1 আহি গল হয়নে একটো আমি কি জানো যুগ্ম সংখ্যা গতিকে 2 ৰে হৰণ যোৱাৰ প্ৰশ্নই নুঠে গতিকে আমি 2 ৰে যেতিয়া যেহেতু হৰণ না যায় বুলি গম পালো এতিয়া আমি চাও 3 ৰে হৰণ যায় নে না যায় 4 4 যোগ 4 কৰিলে 8 8 1 9 9 3 ৰে হৰণ যায় গতিকে এটো সংখ্যা কিহে হৰণ যাব 3 ৰে হৰণ যাব 3 গুণ 3 3 4 গুণ 12 2 3 7 গুণ 21 আকৌ এটো 2 ৰে হৰণ না যায় কাৰণ এককৰ ঘৰত অযুগ্ম সংখ্যা আছে গতিকে 3 ৰে হৰণ যায় নেকি চাও আমি 7 8 9 10 11 1 12 3 4 গুণ 12 3 ৰে হৰণ যায় 12 গতিকে 3 4 গুণ 12 2 3 9 গুণ 27 আকৌ 49ক আমি দেখকে ওলাই আছে 7 7 গুণ 49 হয়নে 7 7 গুণ 49 নেওতা তোমালোকৰ কিন্তু ভালকে মুখস্থ থাকিব লাগিব পুৰণৰ নেওতা তেতিয়া তোমালোকৰ বস্তুবিলাক মুখতে ওলাব তোমালোকে যদি আকৌ মাটি থাকিব লগিয়া হয় যে 49ক কিহেৰে হৰণ যায় তেনেহলে কিন্তু টাইম তোমালোকৰ গুছি যাব গতিকে মুখৰ আগত ৰাখিবলৈ চেষ্টা কৰিবা যিমান পাৰা ঠিক আছে গতিকে আৰু 7ক আমি কিহেৰে যাব 7 গুণ 7 7টো এটা মৌলিক সংখ্যা হয়নে 7 গুণ 7 আৰু তাৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে হৰণ না যায় গতিকে এতিয়া সোৱা আমি ক্ৰমান্বয়ে কি কৰিম জানানে ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি সংখ্যা পালো গুটেইখিনিক আমি ক্ৰমান্বয়ে সজাই লিখিম এতিয়া আমি কি লিখিম সোৱা 1764 equal to 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 আৰু পূৰণ 1 কৰিলে কি হয় একেটাই থাকে গতিকে আমি 1 পূৰণ 1 টো নিলিখো কাৰণ 1 পূৰণ কৰিলে কি হ'ব গুটেইখিনি সংখ্যাৰ লগত তুমি 1 পূৰণ যিমান ডাঙৰ সংখ্যাই নহওক তাৰ লগত যদি 1 পূৰণ কৰা তেনেহলে তো সংখ্যাটো একই থাকিব গতিকে আমি 1 টো নিলিখো এতিয়া আমি কি পালো 2 দুটা আছে 3 দুটা আছে আৰু 7 দুটা আছে এতিয়া আমাক উলিয়াবলৈ দিছে কি বৰ্গমূল উলিয়াবলৈ দিছে গতিকে মন কৰিব ভালকে এখিনিৰ পৰা মন কৰিব লগিয়া কথাখিনি আছে এতিয়া যোনবোৰ সংখ্যা দুটা দুটাকৈ থাকিব তাৰ পৰা আমি কি কৰিম জানানে দুইটাকে জোড়া পাতি আমি তাৰ পৰা এটা লম দুটা 2 আছে দুইটাকে জোড়া পাতি আমি তাৰ পৰা এটা 2 লম দুটা 3 আছে তাৰ পৰা জোড়া পাতি আমি এটা 3 লম দুটা 7 আছে তাৰ পৰা জোড়া পাতি আমি এটা 7 লম এই তিনিওটা আমি পূৰণ কৰি দিম 2 3 গুণ 6 6 7 গুণ 42
এতেকে 1764 বর্গমূল ইকুয়াল টু 2 into 3 into 7 কিমান হ'ব 3 দুগুণ 6 7 গুণ 42 এটো মই তোমালোকক বুজাবলৈহে লিখিছো দেই এটো লাইনটো বর্গমূল বর্গমূল ওয়ার্ডটো আমি কাৰ লগত সংগতি থকা বৰ্গৰ লগত সংগতি থকা বৰ্গ আমি কেতিয়া পাওঁ দুটা একে সংখ্যা পূৰণ কৰিলে আমি বৰ্গ পাওঁ হয়নে গতিকে ইয়াত আমি কি কৰিব লাগিব জানানে দুটা একে সংখ্যাক আমি জোড়া জোড়া পাতিব লাগিব দুই দুটা আছে গতিকে হিহন দুটাক জোড়া পাতি পেলাই আমি তাৰ পৰা এটা ললো তিনি দুটা আছে তাৰ পৰা তিনি জোড়া পাতি আমি এটা তিনি ললো সাত দুটা আছে তাৰ পৰা জোড়া পাতি আমি এটা সাত ললো ধৰিব পাৰিছা ঘনমূলত কথাখিনি বেলেগ হ'ব হেতু কাৰণে মই তোমালোকক লিংকটো দিছো যে বৰ্গৰ পৰা আহিছে বৰ্গমূল বৰ্গ মানে কি দুটা সংখ্যাৰ পূৰণফল দুটা একে সংখ্যাৰ পূৰণফল গতিকে আমি জোড়া কেইটাৰ পাতিব লাগিব দুটা দুটাৰ পাতিব লাগিব দুটা একে সংখ্যাৰ ঠিক আছে ধৰিব পাৰিছা ইমানখিনিলৈকে ইয়াৰ নেক্সটটো মই কৰাই দি আছো তোমালোকক চাই লোৱা ভালকৈ আৰু যদি কিবা কনফিউজন থাকে মোক খুদিবা 9216 9216 9216 আৰম্ভণি আমি কিহেৰে কৰিব লাগিব সুতিহৰণ পদ্ধতি দি কৰিব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব যে উৎপাদকখিনি উলিয়াই ল'ব লাগিব এতিয়া এটা সংখ্যাক 2 3 6 8 কেবেটাও সংখ্যাৰে হৰণ যায় কিন্তু আমি লম কোনটো একেবাৰে যোনটো সৰু সংখ্যাৰে হৰণ যায় হেতুহে আমি লম ঠিক আছে তেতিয়া তোমালোকৰ বস্তুখিনি উলিওৱাত ইজি হ'ব তাৰ মানে হেকাৰণে মই কৈ আছো তোমালোকক এতিয়া সোৱা এটো সংখ্যাৰ এককৰ স্থানত কি আছে 6 আছে গতিকে সংখ্যাটো কি আছে 6 টো যুগ্ম সংখ্যা গতিকে গোটেই সংখ্যাটোকে কিহাৰে হৰণ যাব 2 ৰে হৰণ যাব 2 ৰে হৰণ যাব বুলি আমি যেতিয়া গম পালোৱে গতিকে 2 ৰে হৰণ কৰিম তথাপিও আমি চাই লওঁ যে 3 ৰে হৰণ যায় নে নাযায় 9 যোগ 2 কৰিলে কিমান হ'ব 11 11 একে 12 12 6 18 18 দুইটা সংখ্যা যোগ কৰিলে আমি কিমান পাওঁ 9 9 টো 3 ৰে হৰণ যায় গতিকে এটো সংখ্যা কি হ'ব 3 ৰেও হৰণ যাব কিন্তু আমি লম কোনটো 2 ৰে হৰণ যোৱাটো 2 ৰেহে হৰণ কৰিম আমি 2 4 গুণ 8 2 6 গুণ 12 তাৰ পাছতে এটো এটা কথা তোমালোকে চাই লোৱা হৰণ কৰোতে চাবা 2 4 গুণ 8 হয়নে এটা সংখ্যা বাকি থাকিলে 9 পৰা 8 গলে কিমান থাকিব 1 থাকিব তাৰ পিছত 1 টো ইয়ালে গুচি গল 12 হল 2 6 গুণ 12 এতিয়া সো ইয়াত 1 আছে হয়নে 2 ৰে একক হৰণ না যায় 1 টো কি হয় সৰু সংখ্যা ইয়াতকে এটো সৰু হলে আমি কি কৰিম জানানে তাত এটা 0 দিম এটো কথা মনত ৰাখিবা যদি হৰণ কৰিবলগীয়া সংখ্যাটো ইয়াতকে যদি সৰু হয় তেনেহলে আমি তলত শূন্য এটা বহুৱাই দিম মনত ৰাখিবা বহুতে কিন্তু এখিনিত খেলিমেলি কৰি পেলাই কি লিখি থয় জানানে মই পাইছো ম্যাক্সিমামৰে কি হয় 2 8 গুণ 16 এটো 468 কৰি পেলাই কিন্তু নহয় এনেকে কৰা মানে তোমালোকৰ অংকটো কি হ'ব জানানে ভুল হ'ব গতিকে তোমালোকে মনত ৰাখিবা যে 2 ৰে যেহেতু একক হৰণ না যায় গতিকে কি বহিব তাৰ তলত এটা শূন্য বহিব সময় থাকুতে মানে যেতিয়া মই বস্তুবিলাক পাই গৈছো তোমালোকক কথাবিলাক মই কৈ গৈছো লাগিলে তোমালোকে কি কৰিবা সাইডত লিখি ৰাখিবা যাতে পিছত চালে তোমালোকৰ মনত পৰে তাৰ পাছত এইটো 2 ৰে হৰণ যাব কাৰণ কি হৈছে এককৰ স্থানত 8 আছে 3 ৰে হৰণ যাব নাই তোমালোকে নিজে চাবাচোন 3 ৰে হৰণ যায় নে না যায় 2 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 তাৰ পাছত এটো যাব কাৰণ 4 আছে এককৰ ঘৰত 2 গুণ 2 2 গুণ 2 2 5 গুণ 10 2 2 গুণ 4 এটো যাব কাৰণ এককৰ ঘৰত 2 আছে 2 5 গুণ 10 2 7 গুণ 14 2 6 গুণ 12 এটো যাব কাৰণ এককৰ ঘৰত 6 আছে 2 2 গুণ 4 2 8 গুণ 16 2 8 গুণ 16 আকৌ যাব 2 ৰে হৰণ 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 2 7 গুণ 14 2 2 গুণ 4 2 3 গুণ 6 2 6 গুণ 12 2 গুণ 2 2 8 গুণ 16 2 9 গুণ 18 এতিয়া 9 আমি কি হয় দেখকে ওলাইছে যে 9 2 ৰে হৰণ না যায় কাৰণ 9 টো এটা অযুগ্ম সংখ্যা আৰু 9 3 ৰে কিন্তু হৰণ যাব 3 3 গুণ 9 3 3 গুণ 9 আৰু 3 গুণ 3 গতিকে আমি এতিয়া কি কৰিম গুটেইখিনি ধুনিয়াকে লিখি লম
তোমালোকে এইটো অংক এবাৰ চাই লোৱা মই আধাখিনি মচি দিম কাৰণ তলত লিখিবলৈ জায়গা নাইকিয়া হৈ গৈছে গতিকে তোমালোকে হৰণটো চাই লোৱা আৰু কৰবাত যদি মোক ভুল হয় তোমালোকে মোক কমেন্টত জনাবা এনেকুৱা নহয় যে মোৰ ভুল নহব কৰবাত মোৰো হয়তো ভুল হ'ব পাৰে তোমালোকে মোক কমেন্টত আঙুলিয়াই দিবা ঠিক আছে এতিয়া চাবা আমি কি লিখিম 9216 equal to 2 into 2 into 2 into 2 into 2 6 7 8 9 10 into 3 into 3 গতিকে আমি পালো এটো এতিয়া আমি কি কৰিব লাগিব জানানে দুটা দুটাকৈ জোৰা পাতিব লাগিব যেহেতু আমাক বৰ্গমূল উলিয়াব দিছে এই দুটাৰ পৰা এটা লম এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা আৰু এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা ইয়াৰ পৰা আমি পালো এটা 2 হয়নে ইয়াৰ পৰা পালো এটা 2 ইয়াৰ পৰা পালো এটা 2 ইয়াৰ পৰা এটা 2 আকৌ এই দুটাৰ পৰা আমি পালো এটা 2 আৰু ইয়াৰ পৰা পালো আমি এটা 3 এতেকে 9216 ৰ বৰ্গমূল কি হ'ব জানানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 1 2 3 4 5 1 2 3 4 5 পূৰণ 3 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 দুগুণ 32 32 3 গুণ 3 দুগুণ 6 3 3 গুণ 9 96 ধৰিব পাৰিছা যেহেতু আমাক বৰ্গমূল উলিয়াব দিছে গতিকে আমি দুটা দুটাকৈ জোৰা পাতি তাৰ পৰা কি লৈছো এটা লৈছো ঠিক আছে চাই লোৱা এবাৰ তোমালোকে গতিকে আমি 9216 ৰ বৰ্গমূল কিমান পালো 96 তাৰ পাছত 7744 আৰু 9801 ৰ বৰ্গমূল তোমালোকে নিজে উলিয়াবা এটো তোমালোকৰ হোমৱৰ্ক এই দুটা তোমালোকৰ হোমৱৰ্ক তোমালোকে নিজে কৰি চাবা আৰু কি হয় পাৰিলে মোক তোমালোকে আনসাৰ কি উলাই কমেন্ট বক্সত পাৰিলে মোক জনাবা ঠিক আছে আৰু যদি কিবা কনফিউজনো থাকে ইমানখিনলৈকে যদি তোমালোকৰ কিবা কনফিউজনো ৰৈ গৈছে তেনে হলেও মোক খুদিবা মই লাগিলে আকৌ বুজাই দিম তেনে হলে আজিলৈ ইমানতে সামৰিছো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম ঠিক আছে আজিলৈ আহো ধন্যবাদ